স্থিতিত অটল ৰাজ্য চৰকাৰ সলনি নহয় চাকৰিৰ পৰীক্ষা কেন্দ্ৰ 300-400 কিলোমিটাৰ দূৰত দিব লাগিব পৰীক্ষা সিদ্ধান্তৰ আৰত ৰহস্যৰ গোন্ধ বিৰোধীৰ 19 জুনত অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে পৰীক্ষা কিন্তু লক্ষণীয়ভাৱে স্বাস্থ্য বিভাগে যোগান ধৰা এডমিট কাৰ্ড অনুসৰি 300-400 কিলোমিটাৰ পৰ্যন্ত দূৰত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব লগা হোৱাত অসন্তুষ্টি ব্যক্ত একাংশ চাকৰি প্ৰত্যাশীৰ আমি ইমান দূৰ পৰীক্ষা দিব যোৱাটো আমাৰ কাৰণে মানে সম্ভৱপৰ হোৱা নাই গতিকে তেখেতসকলে আচলতে চিন্তা কৰিব লাগিছিল মই বিশ্বনাথ তাকেতো ভাবছোঁ ইমান দূৰ এই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তাকেলৈ একদিন আগতে যাব লাগিব গেলি ইমান দূৰ টাকা পইচাৰো কথা আছে এনেকৈ এতিয়া ভাবছোঁ যাওঁ না নাযাওঁ তাতে পৰাৰ মানে ডিব্ৰুগড়টো বহুত দূৰ যায় পৰা ডিব্ৰুগড় দিছে তিনিচুকীয়া দিছে গোলাঘাট দিছে চ' সকলোখিনিকে যদি এনেকুৱা বাছৰ ব্যৱস্থা কৰি দিয়ে বা ফ্ৰী টিকটৰ ব্যৱস্থা কৰি দিয়ে তেতিয়া সকলোখিনিৰ কাৰণে সুবিধা হলাক হয় আনকি সিদ্ধান্ত সলনি কৰি প্ৰাৰ্থীসকলক নিজ নিজ জিলাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিবলৈও মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আবেদন দুৰ্ভাগ্যজনক মই আশা কৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো গমপিদি চাব আৰু প্ৰতিখন জিলাতেই যাতে পৰীক্ষা কেন্দ্ৰ থাকে চৰকাৰী চাকৰিৰ বাবে তাৰ ব্যৱস্থা ল'ব আৰু তেনে কৰিলে আমাৰ ৰাজ্যৰ নিবনুৱাসকল উপকৃত হ'ব কিন্তু এই আপত্তি অনুৰোধ নাৰাখে ৰাজ্য চৰকাৰে নিৰ্ধাৰিত কেন্দ্ৰত পৰীক্ষা দিব লাগিব বুলি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় ল'ৰা গোৱালপাৰাত যোৱাত কি আপত্তি আছে সেইটো কোনো আপত্তি হ'বই নোৱাৰে আমি কৈছোঁ যে যোন জেগাত বেছি কলেজ আছে য'ত বেছি স্কুল আছে য'ত পুলিচে চকু ৰাখিব পাৰিব য'ত আমি মোবাইলৰ টাৱাৰ বন্ধ কৰিব পাৰিম তেনেকৈ আমি পৰীক্ষা পাতিব লাগিব নহয় গতিকে সব সুবিধা মতেতো নহ'ব নিজৰ সুবিধা মতে প্ৰত্যাখ্যাতভাৱে মুখ্যমন্ত্ৰীৰ ঘোষণাই চেঁচা পানী ঢালিলে দুখীয়া প্ৰাৰ্থীসকলৰ আশাত মুখ্যমন্ত্ৰীৰ যেন নাই এইসকল চাকৰি প্ৰাৰ্থীৰ সমস্যা বুজাৰ সময় সমান্তৰালভাৱে এই স্থিতিৰ আৰত ৰাজনৈতিক অভিসন্ধিৰ গোন্ধ পালে বিৰোধী শিবিৰে আজি পৰীক্ষা কেন্দ্ৰ খোলাৰ ক্ষেত্ৰতে দেখা গৈছে য'ত য'ত যিবিলাক জিলাত বিজেপিৰ বিধায়ক আছে সেইবিলাক জিলাত কেন্দ্ৰ আছে যিবিলাক জিলাত বিজেপিৰ বিধায়ক নাই সেইবিলাক জিলা বাদ পৰিছে এই গোটেই ঘটনাটোৰ মাজত মই ভাবোঁ যে চৰকাৰৰ এনেকুৱা এটা পৰিকল্পনা আছে যে কিছুমান মানুহে ইণ্টাৰভিউতে নবহক কিছুমান মানুহ দুখীয়া মানুহবিলাকে ইণ্টাৰভিউতে বহাৰ সুযোগ নাপাওক এনেকুৱা ধৰণৰ কিবা ষড়যন্ত্ৰ থকাৰ নিচিনা আমাৰ অনুমান হৈছে পিছে কোন সঁচা কোন মিছা সঁচাকৈ মুখ্যমন্ত্ৰীয়ে দাবী কৰা ধৰণে পৰীক্ষা কেন্দ্ৰবিহীন জিলাত চাকৰি প্ৰাৰ্থীৰ সংখ্যা কম নে বিৰোধীৰ অধ্যুষিত সমষ্টিত নিবনুৱাক মাধৱৰ অপচেষ্টা সেয়া জানিব দিছপুৰতহে কিন্তু এই সিদ্ধান্তই একাংশ জিলাৰ চাকৰি প্ৰাৰ্থীক সমস্যাত যে পেলাব সেয়া কিন্তু স্বাভাৱিক ডিফুৰ পৰা উৎপল বৰা সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ